পৰিষদ গঠনক লৈ পেলাই অসমৰ যি হাইকোৰ্ট উচ্চ ন্যায়ালয়ে যি ৰায়দান কৰিলে সেই ৰায়দানৰ পৰিপ্ৰেক্ষিতত অহা কাইলৈ কম্পোজিট ফ্লোৰ টেষ্ট বিটিচি সচিবালয়ত অনুষ্ঠিত হ'ব আৰু সেই কম্পোজিট ফ্লোৰ টেষ্টৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীদেৱে এটা আহ্বান জনাইছে যে বড়ো জাতীয়তাবাদ বা বড়ো আঞ্চলিকতাবাদৰ অক্ষুণ্ণ ৰাখি পেলাই UPPL আৰু BPF-এ একেলগে মিলি পেলাই চৰকাৰ বনাব লাগে। এই ক্ষেত্ৰত আমি বড়ো সাহিত্য সভায় যদিও আমি নন পলিটিক্যাল এটা সামাজিক সংগঠন তথাপিও আমি বড়ো ৰাইজৰ সেন্টিমেন্টক অনাৰ কৰি আমাৰ বড়ো ৰাইজে যি বিচাৰিছে সেই কথাখিনি আপোনালোকৰ জৰিয়তে অৱগত কৰিব বিচাৰিছো যে BTC অঞ্চলত এখন মানে মজবুত এখন কাউন্সিল গঠনৰ ক্ষেত্ৰত UPPL আৰু BPF-এ লগ লাগি একেলগে যদি তেওঁলোকে আহি থকা সময়ত চৰকাৰ গঠন কৰিব পাৰে তেতিয়া BTC-ত এখন শক্তিশালী আৰু লগতে BTC অঞ্চলৰ শান্তি সম্প্ৰীতি অটুট ৰাখিব পৰা বা উন্নয়ন ক্ষিপ্ৰতৰ কৰি তুলিব পাৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আজিৰ যি সংবাদমেল এই সংবাদমেলৰ মূল উদ্দেশ্যটো হৈছে যে বড়োসকলৰ যি জাতীয়তাবাদ আৰু জাতীয়তাবাদক অস্তিত্ব ৰক্ষা কৰা যি দুটা দল UPPL আৰু BPF এই দুটা দললৈ বড়ো সাহিত্য সভাই আহ্বান জনাব বিচাৰিছে আৰু এই আহ্বান অকল বড়ো সাহিত্য সভাৰ কৰ্মকৰ্তাসকলৰ নহয়, এই সমগ্ৰ বড়ো জাতিৰ প্ৰতিগৰাকী বড়ো জাতিৰ ৰাইজৰ মনৰ আশা আকাংক্ষা ইচ্ছা এই সকলোবিলাক আৰু তেওঁলোকে যিটো আবেদন জনাই আছে বড়ো সাহিত্য সভালৈ যে আপোনালোকে কিবা এটা কৰক যাতে আমাৰ BTAD অঞ্চলত এই দুটা যি মূল দল জাতীয়তাবাদী দল বড়োসকলৰ এইখিনি কথা কোৱাৰ যুক্তিটো হ'ল যিহেতু BPF দলে 16টা প্ৰথমতে 17টাই আছিলে এতিয়াও 16টা আছে 16জন সদস্য আছে আৰু UPPL-ৰ 12জন সদস্য আছে দুয়ো মিলি 28জন সদস্য হয়। এই 28জন সদস্যক লৈ BTC-ত এটা শক্তিশালী শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ এতিয়াও সম্পূৰ্ণ সুযোগ আছে আৰু এই সুযোগটো গ্ৰহণ কৰিব লাগে আৰু BTAD-ৰ সৰ্বাংগীন উন্নতি সাধন কৰাৰ ক্ষেত্ৰত একেলগে আগবাঢ়ি যাব লাগে। এয়া হ'ল জনমত ৰাইজৰ মত আৰু এই ৰাইজৰ মতকে আজিৰ এই সংবাদমেলৰ মাধ্যমেৰে বড়ো সাহিত্য সভাই আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজলৈ জনাব বিচাৰিছে আহ্বান জনাব বিচাৰিছে আৰু বড়ো ভাষা ভাৰত সংবিধানত 8ম অনুচ্ছেদ অন্তৰ্ভুক্ত হ'লেই শেষ নহয় বা অসমীয়া বড়ো ভাষা অসমৰ সহযোগী ৰাজ্যিক ভাষা হ'লেই যথেষ্ট নহয় বা এখন দুখন কলেজ ইউনিভাৰ্চিটি হ'লেই বড়োবিলাকৰ সমস্যা শেষ নহয়। বড়োসকলৰ যি আৰ্থ সামাজিক সমাজ ব্যৱস্থা এইটো বহুত পিছপৰি আছে। বড়োসকলৰ অৰ্থনৈতিক যিটো অৱস্থা বড়োসকলে যিটো অঞ্চলত বসবাস কৰে সেই অঞ্চলবিলাকৰ যোগাযোগ ব্যৱস্থা আৰু সেই অঞ্চলবিলাকত থকা বড়োসকলৰ যিটো মানে আজিৰ যিটো দুৰ্দিন এই অৱস্থাত তেওঁ যিটো অৱস্থাত বসবাস কৰি আছে এই সমস্যাবিলাক সমাধান কৰাৰ দায়িত্ব এই দুটা দলৰ বাহিৰে আৰু কোনে গ্ৰহণ কৰিব। এই দুটা দলৰ উৎপত্তিৰ আগতে অৰ্থাৎ BTC চৰকাৰ গঠন কৰাৰ পূৰ্বে যেতিয়া ৰাষ্ট্ৰীয় দলবিলাকে অসমখন শাসন কৰি আছিলে তেতিয়া এই অঞ্চলবিলাকত না আছিল এখন ভাল ৰাস্তা, কোনো দলঙৰ ব্যৱস্থা নাই, ৰাস্তাৰ ব্যৱস্থা নাই, ইলেক্ট্ৰিফিকেশ্যন দূৰৰ কথা, স্কুল নাই, কলেজ নাই, মানুহবিলাক কি অৱস্থাত বসবাস কৰিছিল জীয়াই আছিল এই সমস্ত কথাবিলাক আজি নতুন দোহৰাই থকাৰ কোনো প্ৰয়োজন আমি অনুভৱ কৰা নাই। গতিকে তেনেকুৱা অৱস্থা আৰু সেই অৱস্থা এতিয়াও আছে। গতিকে আকৌ যদি আগৰ দৰে ৰাষ্ট্ৰীয় দলবিলাকে এই অঞ্চলবিলাক শাসন কৰিবলৈ লয় তেতিয়াহ'লে পুনৰ আগৰ অৱস্থায় ঘূৰি আহিব।
যে বড়োসকল মাত্ৰ নহয়, অকল বড়ো কথা কোৱা হোৱা নাই, বিটিডি অঞ্চলত যিমানবোৰ জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যিটো বস্তু তেওঁলোকে উপলব্ধি কৰিব পাৰে, যিটো বস্তু কোনো ৰাষ্ট্ৰীয় দলৰ সদস্যসকলে অনুভৱ কৰিব নোৱাৰে, কাৰণ তেওঁলোক ইয়াত ভুক্তভোগী নহয়, এই সমাজৰ লগত এই দৃশ্যৰ লগত তেওঁলোক পৰিচিত নহয়। গতিকে এজন অপৰিচিত ব্যক্তিয়ে শাসন কৰিব ল'লে তাৰ পৰা নিশ্চয় ভাল আশা কৰিব নোৱাৰি। গতিকে যিসকল ইয়াৰ ভুক্তভোগী, যিসকল ইয়াৰে সদস্য, ইয়াৰে মানুহ হয়, তেওঁলোকৰ গোটেই বস্তুখিনিৰ নখদৰ্পণত থাকে, গোটেই বস্তুখিনি তেওঁলোকে জানে আৰু জানি শুনি তেওঁলোকে কাম কৰাৰ কাৰণে এটা সুযোগ পায়। গতিকে ৰাইজে বিচাৰিছে সি অকল বড়োই নহয় বা মুছলিম নহয় বা অসমীয়া নহয় বা কোনোবা বঙালী নহয় বা আদিবাসী নহয়, নেপালী নহয়, সকলো জাতি জনগোষ্ঠীৰ মানুহে এইটো বিচাৰিছে যে আমাৰ স্থানীয় মানুহৰ শাসন হওক, স্থানীয় মানুহে শাসন কৰক, যাতে আমাৰ সকলোৰে সমস্যাবিলাক দূৰ কৰিব পাৰে। BTCখন শাসন কৰোঁতে ইয়াত ৰাষ্ট্ৰীয় দল থাকে নাথাকে সেইটো ছেকেণ্ডাৰী কথা। আমি থাকিব নালাগে বুলিও আমি বড়ো সাহিত্য সভাই ক'ব বিচৰা নাই, থাকিব লাগে বুলিও আমি আমাৰ মূল কথাটো হৈছে যে BTCখনৰ চলাওঁতে যিহেতু BTCৰ অঞ্চলটো ক্ষেত্ৰটো বেছ কৰি পেলাই সৃষ্টি হোৱা দুটা ৰাজনৈতিক দল আছে, এটা হ'ল BPF আৰু এটা হ'ল UPPL। এই দুটা দলৰ মাজত সংঘাত বাঢ়ি নগৈ পেলাই এই দুইটা দলে মিলি পেলাই যদি এককভাৱে তেওঁলোকে চৰকাৰ চলাব পাৰে, চলাওক, তাত আমি ৱেলকামেই কৰিছোঁ। কিন্তু যদি এককভাৱেও নোৱাৰে তথাপিও দুইটা দলে লগ লাগি পেলাই চৰকাৰখন চলাওক। ইয়াত মানে সেইটোহে BTC অঞ্চলৰ ৰাইজে আৰু বড়ো ৰাইজে বিচাৰিছে।